নমস্কাৰ প্ৰিয় দৰ্শক আৰু শ্ৰোতা জনা অজানা আমাৰ এই পডকাষ্টলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতা আৰু দৰ্শক কুশলে আছে। আজি আমাৰ এই খণ্ডত আমি এগৰাকী বিশেষ ব্যক্তিক আমাৰ মাজতে পাইছোঁ। তেখেতৰ নামটো অৱশ্যে এতিয়াই মই ক'ব খোজা নাই। তেখেত এগৰাকী নাট্যকৰ্মী বুলি নিজকে পৰিচয় দি খুব ভাল পায়, কিন্তু চিনেমা, ধাৰাবাহিক, আকাশবাণীৰ নাটক নিজে পৰিচালনা কৰিছে, নিজে অভিনয় কৰিছে, সকলো ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তি। তেখেতৰ শেহতীয়াকৈ এটা নাম বৰ বেছি জনপ্ৰিয় হৈছে, ক'লা কুকুৰ। অসীম শৰ্মা আপোনালোক সকলোৰে চিনাকি। নমস্কাৰ অসীম, ভালে আছেনে? ভাল ভাল, আপুনি ভালে আছে ন? আছোঁ। এই ক'লা কুকুৰ যে নামটো দিলে, মই কেতিয়াবা ভাবি আছিলোঁ যে অসীমক পালে কথা এটা সুধিব লাগিব। তুমি যেতিয়া ঘৰত থাকা, এনেই আলহী দুলহী আহিবলৈ অলপ ভয় কৰে নেকি? মানে চিনেমাখন হোৱাৰ পিছত ক'লা কুকুৰটো ইমান বিখ্যাত হ'ল যে লগৰবিলাকৰ মাজতো তেনেকুৱা ধৰণৰ কথা এটা ওলাই থাকে মাজে মাজে, আৰু ৰাইজৰ মাজততো ক'লা কুকুৰটো বিৰাট বিখ্যাতেই। কিন্তু সেই ক'লা কুকুৰটো ঘণ্টা ৱাইজত পইচা লৈছিলে, কিন্তু বৰ সাংঘাতিক ট্ৰেইন কুকুৰ আছিলে, যিটো প্ৰায় বাকী যিটো ক'লা কুকুৰ মোৰ লগত জড়িত হ'ল, সেই অৰিজিনেল ক'লা কুকুৰটো প্ৰায় ঘণ্টাত পইচা লয়। বাৰু অসীম, ঠিক আছে, আমি কথা পাতিম মানে আড্ডাহে আচলতে। অসীমৰ আন এটা বৰ চিনাকি নাম ডিব্ৰুগড়ত সকলোৱে জানে, জিন্তু দা। আমি পিছে আজি অসীম বুলিয়ে কৈছোঁ। অসীম, আমিতো তোমাক সৰুৰ পৰা পাইছোঁ। এই যে তুমি যিখন ক্ষেত্ৰত ভৰি দিলা, তাৰ পাৰিপাৰ্শ্বিক কিছুমান কথা থাকে বা ঘৰখনৰ কথা থাকে। তোমাক এই বিষয়ে মই অকণমান সুধিব খুজিছোঁ। আৰু তাৰ আগতে এটা কথা কৈ লওঁ যে অসীম শৰ্মাৰ মাক এগৰাকী খুব ভাল মঞ্চৰ শিল্পী আছিল। বাকীখিনি তুমি কোৱা। আচলতে এই মা যে নাটক কৰিছিল, মাৰ নাটকৰ যিটো পোক আছিলে, পোকে আছিলে মাৰ আচলতে। কাৰণ মই যদি কথাবিলাক ক'বলৈ আৰম্ভ কৰোঁ মাৰ কথা, তেতিয়া দেখিব যে সাংঘাতিক এটা পোক আছিলে। সেই পোকটো মোৰ গাতে সোমাই গ'ল, আৰু সেই পোকটো আজিলৈকে লগ নেৰা হ'ল। তাৰমানে মা তেতিয়া আপোনালোক ইয়াৰ অৰিজিনেল মানুহ, মা ডিব্ৰুগড়ৰ অৰিজিনেল মানুহ, দেউতা শিৱসাগৰ আছিলে, কোঁৱৰপুৰৰ। আৰু সেইভাগে চাগে আপোনালোকৰ মা দেউতাৰ লগতো মোৰ মা দেউতাৰ বিশেষকৈ মাৰ মানে এটা সাংঘাতিক ধৰণৰ আত্মীয়তা আছিলে। আচ্ছা, মাহঁতৰ মাটি গ'ল, জানে ব্ৰহ্মপুত্ৰত বহুতৰে মাটি গ'ল তেতিয়া, মা সৰু। মাহঁতে উপায় নাপাই পেলাই চিংচাপৈত মানুহ এঘৰে দিয়া এডোখৰ মাটিত থাকিলে, সৰু অকণমানি মাটি, দুখীয়া মানুহ। আৰু দুখীয়া ভাগে মায়ে লোকৰ পৰা কিতাপ আনি লিখি লয়। তাৰমানে কাগজত কিতাপ কিনিবলৈ পইচা নাছিলে, বা সেই সময়ত ককাহঁতেও ইমান এটা ছাপৰ্ট কৰা নাছিলে পঢ়া শুনা লৈ পেলাই। বিয়া হ'ব লাগে আৰু বিয়া হৈ গুচি যাব লাগে। ঠিক তেনেকুৱা এটা 16 বছৰ বয়স মাৰ তেতিয়া। আৰু ডিব্ৰুগড়ত এটা নাটকৰ পৰিৱেশ সাংঘাতিক ধৰণৰ আছিলে। আপোনালোকৰ দেউতাহঁত তাৰ লগত ভীষণভাৱে জড়িত হৈ আছিলে। আৰু তেতিয়া বোধহয় আপোনালোকৰ দেউতাহঁতৰ লগত তেনেকুৱা ধৰণৰ এটা লিংকতে আহি পেলাই মায়ে 16 বছৰ বয়সত জ্যোতিপ্ৰসাদৰ শোণিতকুঁৱৰী নাটকখন তেতিয়া পৰিচালনা কৰিছিলে ফণী শৰ্মাই, আৰু তাত অভিনয় কৰিছিলে ফণী শৰ্মাই, আৰু বিষ্ণুপ্ৰসাদ ৰাভায়ো তাত শিৱৰ ৰোলটো কৰিছিলে। তাত শিৱৰ তাণ্ডৱ এটা আছিল তাত। আৰু এই নাটকখন অসমৰ বিভিন্ন ঠাইত হোৱাৰ উপৰিও সংগীত নাটক একাডেমীৰ যিটো তেতিয়াৰ দিনত এটা আপোনাৰ হেৰি হয়, কি বুলি কয়, কম্পিটিশ্যন এটা হয়। সেই কম্পিটিশ্যনত এই নাটকখন প্ৰথম হৈছিল। প্ৰথমৰ লগতে মা বেষ্ট এক্ট্ৰেছ আছিলে, কম বয়স আছিলে। তেতিয়া বোলে অসমৰ ৰাজ্যপাল আছিল, মায়ে কোৱা কথা দেই, মই শুনা কথাই, দৌলতৰাম আছিলে। আৰু দৌলতৰামে যেতিয়া মানে সেই বুঢ়ীজনীক চাবলৈ গৈছে,
বুঢ়ীজনী কেতিয়া মেকআপ চেকআপ সলালে দেখিছে যে সৰু ছোৱালী এজনী মৰমতে কোলাত তুলি লৈ মাক মানে খুব আশীৰ্বাদ দিছিলে। এইটো মায়ে শেষলৈকে কয়। আৰু আমাৰ ঘৰততো চব ল'ৰা জানে কাপ এটা আছিলে, কাপটো বোলে আমাৰ ডাঙৰ দাদাহঁতে খুব ফুটবল খেলিলে। সেইবিলাক নাই আৰু এতিয়া। তাৰপিছত মায়ে নিজে চাকৰি কৰিছিলে, চাকৰি SP অফিচত চাকৰি কৰিছিলে আৰু খোজকাঢ়ি যায় একদম SP অফিচটো তেতিয়া আছিলে আপোনাৰ যিখন এতিয়া বেজবৰুৱা উদ্যানৰ ওচৰত, এতিয়াও আছে তাতে। আৰু খোজকাঢ়ি আহে, খোজকাঢ়ি যায় পইচাকেইটা বচাবৰ কাৰণে। 4টা ল'ৰা, মই সৰু আটাইতকৈ, বাকীকেইটা মোতকৈ ডাঙৰ। যেতিয়া মা আহে আকৌ ভাত পানী বনাই মেলি ৰাতি ৰিহাৰ্চললৈ আহে ৰেডি কৰি থয়। মই সৰু কাৰণে মোক লগত লৈ আনে। আমোলাপট্টি নাট্যমন্দিৰত ৰিহাৰ্চল হয় প্ৰায়। আৰু সেই যে দেখিছিলোঁ মাহঁতে ৰিহাৰ্চল কৰা, সেই দেখাটোৱে মানে এসময়ত হাবিয়াস হ'ল। হাবিয়াস হৈ গম নোপোৱাকৈ, যিহেতু মই যিটো অঞ্চলত থাকোঁ, উদয়পুৰ অঞ্চল, তাত আমাৰ এটা অনুষ্ঠান আছে অনুপম সংঘ, তাত বাৰ্ষিক অধিৱেশন হয়। তাত সকলোবিলাক হয়, নাটক হয়, গান হয়, নাচ হয়, খেল হয়, আৰু চবতে সকলোৱে আপোনাৰ যোগদান কৰিব লাগিব। এইটো মানে মেণ্ডেটৰী, কৰিবই লাগিব। তই পাৰ, তই নোৱাৰ কথা নাই। 18খনলৈকে অকল উদয়পুৰৰ অঞ্চলৰ মানুহখিনিৰ মাজত 18খনলৈকে নাটক হয়। বুঢ়া ভাগে, বুঢ়ী ভাগে, সকলোৱে মানে। আৰু সেই পৰিৱেশটোৱে মই ভাবোঁ আৰু এটা মানে মোক নাটকৰ মাজত লৈ গ'ল। আৰু এনেকুৱা হ'ল, পিছত মই যেতিয়া চাকৰি নকৰিলোঁ, আটায়ে জানে, নকৰাৰ কাৰণটো এইটোৱে আছিলে যে কিজানি চাকৰি সোমাই গ'লে মই নাটক কৰিব নাপাম। আৰু ইনফেক্ট হয়, মোৰ লগৰবিলাকে যিখিনি সোমালে তেওঁলোক নাটক কেজুৱেল, তেওঁলোকে চিৰিয়াছলি মই যেনেকৈ 24 ঘণ্টা নাটক এটা ভাবিব পাৰোঁ, তেওঁলোকে নোৱাৰে। আৰু তেনেকৈ নাটক কৰিবলৈ গৈ ৰেডিঅ' চেণ্টাৰ সঁচাকৈ এটা বৰ ডাঙৰ এটা ইনস্পিৰেশ্যন মোৰ। আৰু মোৰ অতি সত্য কথা ক'বলৈ গ'লে, এটা সময়ত যেতিয়া বহুত আৰ্থিক এটা মাজে মাজে যিটো সংকট আহে, সেই সংকটৰ পৰা বচাইছে ৰেডিঅ' চেণ্টাৰ। আৰু তাতেই যুৱবাণীৰ পৰা লিখিবলৈ আৰম্ভ কৰিলোঁ, যুৱবাণীৰ প্ৰগ্ৰাম বনাবলৈ আৰম্ভ কৰিলোঁ। সেই যুৱবাণীৰ পৰা লাহেকৈ বৰ সোনকালে আমি পাছো কৰিলোঁ, নাটক লিখিবলৈ আৰম্ভ কৰিলোঁ। ইণ্টাৰেষ্টে মোৰ প্ৰথম নাটকখন কি আছিলে জানে? সেইখন নাটক নাট্যৰূপ দিয়া আছিলে। সেইখন আমাৰ কি বুলি কয়, মহিম বৰা ছাৰৰ হেৰিখন, কাঠনি বাৰিষা। আৰু বোধহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ মানুহটোৱে সেই বয়সত এই কামটো কৰিব পাৰে যে কাঠনি বাৰী ঘাটটো নাট্যৰূপ দিবলৈ হাবিয়াস জন্মিলে। আৰু মই 13 বাৰ ঘূৰাইছে মোৰ। তেতিয়া বিৰাট আফচোচ হয় যে ইছৰাম, মোক ইমান কষ্ট কৰি লিখিছোঁ। 14 নম্বৰ বাৰ যেতিয়া লক্ষিদা আছিল, তেতিয়া তুমুংদা আছিলে, নাই লক্ষিদা আছিলে। 14 নম্বৰ বাৰ যেতিয়া বাজিছে, তেতিয়া অনুভৱ কৰিছোঁ যে আচলতে সেই 14 বাৰত মোৰ এটা বহুত ডাঙৰ প্ৰেক্টিছ হ'ল। আৰু যিহেতু এটা গদ্যক অকল কথালৈ তাকো অকল শব্দকেইটালৈ ৰূপান্তৰিত কৰাটো এটা কঠিন এটা জাৰ্ণি আছিলে। সেই জাৰ্ণিটোৱে মোক জীৱনত বাকীবিলাক নাটক লিখিবলৈ, প্ৰায় 30খনমান নাটকেই হ'ল চাগে মোৰ এতিয়া ৰেডিঅ'ত বজা, সেই বাকীখিনিৰ কাৰণে বোধহয় মোক এটা বহুত ডাঙৰ ভাল শিক্ষা দিলে। হয়। আৰু এইখিনিতে মই জনাই থওঁ, অসীমে কৈছে যে তেখেতৰ 4জন ককায়েক ভাই, ডাঙৰজন খুব ভাল খেলুৱৈ মনোজ আছিলে। মনোজে খুব মানে কষ্ট কৰি কাগজৰ ব্যৱসায় আৰম্ভ কৰিছিলে। শান্তনু শৰ্মা, শান্তনু আমাৰ লগতে আছিলে। শান্তনু কিন্তু খুব ভাল আবৃত্তি কৰিছিলে আৰু ৰেডিঅ'ৰ নাটকৰ খুব ভাল শিল্পী আছিলে, হয়নে অসীম? হয়। আৰু এটা সময়ত আজনকাৰ নাটকবিলাক কৰিছিল ন, আৰু নাট্য চৰ্চাটো কৰিছিলে। কিন্তু অসীম, এটা কথা মনত পৰে, আমি বোধহয় তেতিয়া যুৱবাণী কৰিছিলোঁ নেকি, তেতিয়া অসীম শৰ্মা সৰু ল'ৰা এটা, অসীম যায়, আমি কিবা কিবি কৰোঁ, অসীমে চাই থাকে, হয়নে বাৰু? মনত পৰিছেনে? নহয়, সেই মোৰ জাৰ্ণিটো ইনফেক্ট ক'বলৈ গ'লে, সঁচা কথা ক'বলৈ গ'লে, বহুত কথা মই আপোনালোকৰ পৰা শিকিছোঁ। যেনে এজন মানুহৰ নাম মই ক'বই লাগিব, পিছলৈ আমি সোমাই গ'লোঁ আপোনালোকৰ লগত, সৰু আছিল যদিও আমি সোমাইছিলোঁ লাষ্টলৈ। কমল শৰ্মা, তেখেত আমাৰ মাজত নাই, কিন্তু কমলদাৰ যিটো কবিতা আবৃত্তি, যিটো শৈলী বা এইখিনি মানুহক গোট খোৱা,
গোট খুৱাই এটা দললৈ ৰূপান্তৰিত কৰাটো সেইটো কাম আচলতে কমলে বহুত ভালকৈ কৰিছিলে আৰু জনপ্ৰিয় কবিতা আবৃত্তি তাৰ আগলৈকে জনপ্ৰিয়তা কোনো ধৰণৰ নাছিলে আমাৰ অন্তত ইয়াত আৰু মই ভাবোঁ অসমতো খুব এটা আছিল যেন মোৰ সন্দেহ হয় আবৃত্তিটো তুমি ঠিকে কৈছা কাৰণ সেই সময়ত আবৃত্তিৰ কথাটো যদি কওঁ তেজপুৰৰ প্ৰণৱ বৰা আছিলে সাংঘাতিক ধুনীয়া কবিতা আবৃত্তি কৰিছিলে অমৰজ্যোতি চৌধুৰী কৰিছিলে আৰু তেনেকৈ কমল শৰ্মাই কৰিছিলে ডিব্ৰুগড়ত আমাৰ চেহিৰ আহমেদতে এটা আৰম্ভ কৰিছিলে হয় আৰু অসীম এইখিনিতে কথা এটা মনত পৰিছে কমলদা এনেকুৱা মানুহ আছিলে অনবৰতে নতুন কিবা এটা চিন্তা এদিন মোৰ মনত পৰিছে এদিন ক'লে যে হেৰা সংগীতালক্ষ্য সকলোৱে কৰে বোলো হয় কবিতা লক্ষ্য কৰিব নোৱাৰে নেকি কবিতা লক্ষ্য কি হ'ব তাত কোনো গান নাথাকে নেৰেশ্যন থাকিব আৰু কবিতা আমি ইয়াৰ দীপজ্যোতি কাকতি আছিলে ৰঞ্জিত বৰঠাকুৰ তাৰপিছত শান্তনু আছিলে আমাৰ এটা টীম ৰত্না দত্ত তাই কঁকালতে নাইকিয়া হৈ গ'ল এনেকৈ আমাৰ এটা গ্ৰুপ আছিলে কমলদা এইটো বেয়া নহ'ব নেকি কথা নাই বতৰা নাই কৈ দিলে হেৰা মোকে আঙুলিয়ালে তুমি লিখিবা এই দুদিনৰ ভিতৰত লাগে মইতো মূৰে কপালে হাত দিছোঁ কমলদা এইটো নাই 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 এইটো পৰহিলৈ লাগিব মোক তাৰপিছত সেইদিনাখন মই স্ক্ৰিপ্টখন পাইছোঁ দেই ৰক্তবীজৰ অংকুৰ বুলি এখন লিখিছিলোঁ সেইখন সকলোৱে কৰিলে আৰু যুৱমানিক তেতিয়া মানে সেইখন যিদিনাখন বাঢ়িছে মই ঘৰত নাই শুনা ভয়ত সেইখিনিতে দোকান এখন আছে সেই দোকানখনত গৈ শুনিছোঁ আৰু চিঠি পত্ৰ ধেৰ আহিলে তেনেকৈ আৰম্ভণি 3খনমান কৰিলোঁ আৰু এটা কথা মই কওঁ দেই আপোনালোকৰ দিনত যিটো সেই এক্টিভনেছটো আপোনালোকৰ পৰা খুব আহিছিলে মানে যুৱমণি ইমান সাংঘাতিক ধৰণৰ এক্টিভ হৈ গৈছিল আকাশবাণী ডিব্ৰুগড়ৰ যে যুৱমণি শুনাটো এটা মানুহৰ তেতিয়া যিহেতু টিভিও নাছিলে গতিকে যুৱমণি এটা বেলেগ ধৰণৰ এটা স্থান লৈ লৈছিলে আৰু সেই আৰু সদায় নতুন কাম কৰা নতুন নাটক কৰা আপোনালোকৰ নতুন আপুনিতো একদম 100% যুৱবাণীৰ লগত তেতিয়া জড়িত আছিল পিছলৈ আপুনি আকাশবাণীৰ লগতে জড়িত হৈ গ'ল ধৰি লওক কিন্তু সেই বস্তুবিলাকে আৰু বহুত কথা আমি যেতিয়া পিছত সোমাওঁতে আমি কিন্তু সেই কথাবিলাক শিকিছিলোঁ আৰু শিকাৰ সুবিধাটো আপোনালোকৰ পাইছিলোঁ কাৰণে পিছত আমিও চাগে নাটক চাটকবিলাক বৰ বেয়া হোৱা নাছিল আমি কৰা কিন্তু এইখিনিতে মই আজি তোমালোকৰ বয়সৰে আছিলে তাৰ নামটো লৈছোঁ মনোৰঞ্জন ফুকন আমাতকৈ ছিনিয়ৰ আছিলে শান্তনুৰ লগৰ আছিলে সেয়া এই মানে আড্ডা মাৰি থাকোঁতে কমল শৰ্মাই ক'লে নাটক এখন কৰিব লাগে অলপ বেলেগ ধৰণৰ আৰু সি মানে ইমান ইণ্টেলিজেণ্ট ল'ৰা আছিলে সি কেইদিনমানৰ পিছত এখন স্ক্ৰিপ্ট আনি দিছে কমলদা একবিংশ শতিকাত বাবা আৰু বোন মানে সি এটা টাইম কেপচুলত সিহঁতক সেই চাইণ্টিষ্ট আছিলে দেউতাক পঠিয়াই দিয়ে একবিংশ শতিকাত কি হৈছে সিহঁতি মানে দেখিছে মোৰ মানে সেই নাটকখন খুব মনত পৰি থাকে আৰু এটা কথা দেই মনোৰঞ্জন ফুকনক আমি অকালতে হেৰুৱালোঁ হয় কিন্তু মনোৰঞ্জন ফুকন সাংঘাতিক ধৰণৰ এজন ক্ৰিয়েটিভ মানুহ আছিল হয় তেওঁৰ চিন্তা চৰ্চাবিলাক আনে কৰাতকৈ বেলেগ আছিলে তেওঁ নিজে যেতিয়া মই আজনকাত অলৰেডি মই সোমাই গ'লোঁ আজনকাত মই লিখা নাটক হ'বলৈ আৰম্ভ কৰিলে তেতিয়া মনো আছে বা মই পৰিচালনা আৰম্ভ কৰিলোঁ যদিও আমাৰ এটা বয়সৰ তফাত আছিলে তথাপিও তাৰ ঘৰত গৈ আমি থাকোঁগৈ কথা পাতোঁ হেৰি কৰোঁ বাৰে বাৰে কথা পাতোঁ মই লিখা কথাবিলাক তাক কওঁ সি তাৰ চাইচোন আগবঢ়াইহি তেনেকৈ মনুৰ ডাইৰেকশ্যন খুব সাংঘাতিক আছিলে একদম খুব চিনেমেটিক ট্ৰিটমেণ্ট কৰিছিলে হয় আৰু লিখাবিলাকো আপুনি মন কৰিব তাৰ চিনেমা ভাৱ এটা আছে গোটেই কাৰবাৰ আৰু সেইটো আমি তাক অকালতে হেৰুৱাটো আমাৰ অকল ডিব্ৰুগড় বুলি নকওঁ নাই এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ লোকচানৰ কাৰণে বহুত ডাঙৰ এটা লোকচান এইটো ক'ব লাগিব অসীম এইখিনিতে এটা কথা মনলৈ আছে এতিয়া তুমি একেধাৰে নাট্যকাৰ তাৰপিছত তুমি নাটক পৰিচালনা কৰিছা অভিনয় কৰিছা বিভিন্ন সময়ত তুমি ল'ৰা ছোৱালীক নাটকৰ প্ৰশিক্ষণ দিছা তোমালোকৰ এটা দলে আছে আমাৰ আখৰা ঘৰ নাট্য প্ৰশিক্ষণ হয় হয় তাৰপিছত তুমি দূৰদৰ্শনৰ কাৰণে বহুত কাম কৰিছা 93 চনৰ পৰা তাৰ মাজত কেতিয়াবা অসীম শৰ্মা ল'ৰা বুলিয়ে কৈছোঁ হেৰাই যায় নেকি কেতিয়াবা নিজক বিচাৰি পোৱা নাই প্ৰশ্নটো অকণমান আহুকলীয়া নহয় আহুকলীয়া হ'লেও কথাটো সৰল তাৰমানে
এনেকুৱা ধৰণৰ কথা মই নিজকে হেৰুৱাই ভাল পাওঁ মই নাভাবোঁ মোৰ আইডেণ্টিটিটো বৰ সাংঘাতিক কিবা এটা আইডেণ্টিটি এই আইডেণ্টিটিটো থাকিবই লাগিব বা এইটো বৰ বিশেষ কিবা এটা বুলি মোৰ আজি এতিয়ালৈকে এতিয়া বেছিকৈ হৈ আছে এতিয়া সেইটো কিবা এটা মূল্য আছে বুলি মই নাভাবোঁ কিন্তু যেতিয়া যিয়ে কাম নকৰোঁ তাত যেতিয়া নাইকিয়া হৈ যাওঁ সেইটো হৈছে আনন্দকৰ মুহূৰ্ত একো নাই আজি মই এমাহ দিন ল'ৰা ছোৱালীৰ লগত আছোঁ বাচ্ছা ল'ৰা ছোৱালীৰ লগত কেইটামান ডাঙৰ কিন্তু সেই মুহূৰ্তত তাহাঁতৰ লগত থকা তাহাঁতৰ বয়সলৈ যোৱা আৰু তাহাঁতৰ এটা সময়ত তাহাঁতি মই হাজাৰ ধমকি দিওঁ কিবা কৰোঁ মই সুধোঁ তই ভয় কৰ নি নকৰোঁ বুলি মোৰ নিচিনা ভয়াৱহ মানুহ থাকে তাহাঁতৰ ভয় নালাগে কেলে নালাগে জানোৱেই নহয় আপোনাক চাক সেই যে নাইকিয়া হৈ যোৱাটো আচলতে নাইকিয়াই হৈ দিব লাগে তেতিয়াহ'লে কথাটো মই মুখনি মাৰোঁ যিমানে বিলাই দিবা সিমানে মহান হ'বা তাইৰ নাম সঁচা উদাৰতা ভুল ক'ল নেকি নাই একদম সঁচা কথা উদাৰতা নে কি নাজানো কিন্তু এনেকুৱা নহয় কিবা এটা বিশেষ নিজৰ স্বাৰ্থৰ কাৰণে কিবা কাম কৰিছোঁ বছ মোৰ বহুত বেছি ডিমাণ্ড নাই মোৰ সংসাৰ এখন আছে সংসাৰখন চলিব লাগে খোৱাটো খাইটো জীয়াই থাকিব লাগিব খাই জীয়াই থকাটো এটা কথা আছে আৰু বাকীখিনি মই যেনেকুৱাই জীৱন হওক মই আনন্দ পাওঁ প্ৰত্যেকটো কথাতে মোৰ কোনো অভিযোগ নাই তাৰমানে বুজিছোঁ আচলতে শিল্পীসকল তেনেকুৱাই আৰু কিনো কম বিশেষ বাৰু অসীম তুমি অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে নাটক কৰিছা চহৰত কৰিছা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তুমি গৈছা বিভিন্নজনক লগ পাইছা তোমাৰতো সাংঘাতিক এইবোৰ অভিজ্ঞতা এটা খুব তোমাক এতিয়া মনত পৰিলে হাঁহি উঠা অভিজ্ঞতা এটা আছে 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 থাকিবই লাগিব আছে এটাই কওঁ বাৰু মই বহুত দীঘল হৈ যাব এবাৰ কি হ'ল আমি সন্দীপ ভট্টাচাৰ্য বুলি খুব এতিয়াতো চিনেমাৰ বা ৰিল ড্ৰামাৰ তেওঁ এটা ৱেষ্ট বেংগলৰ বহুত ডাঙৰ নাম সন্দীপ দাই আমি যেতিয়া হেৰি পাইছিলোঁ আপোনাৰ মেটা মহেন্দ্ৰ এক্সেলেঞ্চ এৱাৰ্ড পাইছিলোঁ আমি তেওঁ গৈছিলে তেওঁৰ নাটক আছিল তেওঁ এবাৰ বেষ্ট এক্টৰ পাইছে আৰু বেষ্ট ডিৰেক্টৰ পাইছে নাই পাহৰিলোঁ কিন্তু বেষ্ট এক্টৰ পোৱাটো মনত আছে মোৰ তাতে তেওঁৰ লগত মোৰ বন্ধুত্ব হ'ল বন্ধুত্ব হোৱাৰ পিছত সন্দীপ দাই নাটকখন অলপ চাইছিলে চাই লৈ পেলাই চুপ নাটকখন চুপ এক প্ৰহসন সেই চুপ নাটকখন তেওঁ মানে বেলেগ ধৰণৰ ইমেজ এটা অৱশ্যে এইটো কথা সঁচা যে ভাৰতবৰ্ষত এই নাটকখনে এটা নিজৰ বেলেগ ধৰণৰ এটা মান পাবলৈ সক্ষম হৈছিলে এখন আমি 95ত প্ৰথম কৰিছিলোঁ নামটো আছিলে এটা অংকৰ নাটক যিহেতু মানে ভাওনাৰ শৈলী লৈ কাম কৰিছিলোঁ অংকীয়া নাটকৰ শৈলী বা অসমীয়া বিভিন্ন ধৰণৰ লোক শৈলীবিলাক তাত ব্যৱহাৰ কৰা হৈছিলে আৰু মাতিলে গ'লোঁ তেওঁলোকৰ ফেষ্টিভেলত ইয়াতেই মই ৰজাৰ ৰোলটো তাৰ যিটো চুপৰ ৰজা সেইটো মই তাত এটা দীঘলীয়া মানে এটা সংলাপ আছে মোক ক'লে তই এটা কাম কৰিবি এনেই মোটামুটি মই বেংগলী বেয়া নকওঁ মই ভালে কওঁ তাত মোক ক'লে সন্দীপ দাই তই এটা কাম কৰিবি তোৰ নাটকৰ সেই দীঘল ডাইলগটো তই বেংগলীত কবি মই ইয়াত সাংঘাতিক প্ৰেক্টিছ কৰি আছোঁ আৰু যে এইটো মই বেংগলীত ক'ম আৰু তাতটোতো হাহাকাৰ লাগি যাব আৰু খুব এইটো মানে চেটাৰিকেল হেৰি আছিলে ডাইলগ আছিলে তাৰপিছত গৈ ঠিকে আছে গৈ আমি ৱেষ্ট বেংগল পালোঁগৈ ৱেষ্ট বেংগল পোৱাৰ পিছত আমাৰ টীমটো আখৰা ঘৰ পোৱাৰ পিছত আমি ৰিহাৰ্চল এটা কৰিবলৈ সুবিধা কৰি দিয়ে ৰাতিপুৱা আমি ৰিহাৰ্চল কৰিছোঁ লাইট চাইট ঠিক কৰি লৈ পেলাই মই ঠিক সেই ডাইলগটোৰ মুহূৰ্ত পাইছেহি আৰু মই বাংলাত আৰম্ভ কৰিছোঁ আৰু 2-3 লাইনমান গৈছে কি নাছে হাট বুলি কোনোবা এটা চিঞৰ এটা মাৰিলে মোৰ যিমানটো বেংগলীত মানে কোৱাৰ সাহস আছিলে ইমানবোৰ নুমাই থকাৰ পিছত গ'ল কথা গুচিল মোক সন্দীপ দাই পিছত সুধিছে তই কেলে মোৰ নাই মানুহ এজনে মোক এনে ক'লে অডিয়েঞ্চৰ পৰা মই সেইকাৰণে মোৰ সাহস নহ'লে বোলে হয় নেকি বোলে কবি দেই মই ক'ম তাৰপিছত নাটক আৰম্ভ হ'ল মোক আঁকে মেলিব লওঁতেই হাট এইটো মনত পৰিছে মনত পৰাৰ পিছত মোৰ মুখৰ দি যিমান আছে চব অসমীয়াত ওলাই গ'ল ওলোৱাৰ পিছত নাটক শেষ হ'ল নাই ঘটনাটো এতিয়াহে আছে নাটক শেষ হ'ল চব খোৱা বোৱা কৰি আমি যাম আৰু
মোক বেলেগে গাড়ী এখন দিছে তেওঁ জোৰ জবস্তি তেওঁ মানে তেওঁ ঘৰত ৰাখিছিলে মোক সেইকেইদিন মোক পঠিয়ালে তো কৈছে মোৰ অলপ দেৰি হ'ব তই যা মই গাড়ীখনত আহি আছোঁ ড্ৰাইভাৰজনে মোক সুধিছে দাদা আপুনি কি আপোনাৰ ডাইলগ অলপ বেংগলীত কোৱা কথা আছিলে মই বোলো অঁ বোলে নক'লে কেলে মই বোলো নহয় কৈ থাকোঁতেই এনেকুৱা জোৰ কোনোবা এটা ধমকি দিলে বোলো সেই ধমকি শুনি আৰু মোৰ চাউল চেচ হৈ গ'ল আৰু কৈছে দাদা সেইটো মই আছিলোঁ নহয় বোলে কেলে বোলো কেলে ধমকি দিলি তই মোক নহয় ধমকি দিয়া নাছিলোঁ এইকেইদিন দিনে ৰাতিয়ে মানুহ অনা নিয়া কৰি আছোঁ যে নাটকখন চাই মোৰ ইমান ভাল লাগিছে অথচ মোৰ টোপনি আহি আছে মানে এই টোপনিয়াই থাকোঁতে নিজকে গালি পাৰিছিলোঁ সেইটো এটা কাহিনী মোৰ জীৱনত নাপাহৰোঁ মোৰতো কথা এইটো কথা যে আগতে কৈ দিলেহেঁতেন ভাই মই অন্তত ক'বলৈতো চেষ্টা কৰিলোহেঁতেন এনেকুৱা ঢেৰ ঘটনা ঘটে আচলতে নিশ্চয় এইবোৰ পাতি থাকিলেতো আমাৰ ৰাতিপুৱাই যাব বহুত কথা আছে আকাশবাণীটো বহুত কথা আছে বহুত হেৰি মই আঙুলিৰে যুদ্ধ কৰি পাইছোঁ আকাশবাণীত তেতিয়া এটাই মাক আৰু চলিয়া ছাৰ আহিছে চলিয়া ছাৰ কিবা ডাঙৰ কিবা বীৰৰ ৰোল এটা কৰিছে মোক কৈছে আঙুলি দে পৰাগ চলিয়া ছাৰ আঙুলি দে মোক কেলে ছাৰ ছাৰেও আঙুলি দিছে একদম পূৰা যুদ্ধ কৰি এইবিলাক জীৱনত নাপাৰোঁ দেই মই বৰ সৌভাগ্য মানুহ কাৰণ মই এনেকুৱা ৰেডিঅ'তে ইমান মানুহ পালোঁ মই যিবিলাক মানুহৰ পৰা বহুত কথা শিকিছোঁ অসীম এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে প্ৰশ্নটো কিমান প্ৰাসংগিক অপ্ৰাসংগিক মই নাজানো কিন্তু মই মাজে মাজে ভাবোঁ এতিয়া তোমাৰ নাটক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰীক্ষা হৈছে শংকৰদেৱে তেতিয়াই চিন্তা কৰিছিলে যে দৰ্শকৰ ওচৰলৈ এই নাট নিবলৈ সূত্ৰধাৰে আগতে কৈ থৈ যায় যাতে দৰ্শক সেই ভিতৰলৈ সোমাই পৰিৱেশলৈ গুচি যায় তাৰপিছত বাৰ্টল ব্ৰেক্টেও এক ধৰণৰ পৰীক্ষা কৰিলে যথেষ্ট সফল তাৰপিছত আমি যদি ভাৰতৰ প্ৰেক্ষাপটলৈ আহোঁ মই বিশেষ নাজানো কিন্তু গিৰিশ কাৰ্ণাড তেখেতৰ নামো লৈছোঁ বিশেষকৈ আমাৰ মণিপুৰৰ অতুল থিয়াম আজি অলপতে হেৰুৱালোঁ এগৰাকী বিখ্যাত ব্যক্তি নাটকক লৈ তেখেতৰ যিটো সম্পৰীক্ষা নাটকক জনপ্ৰিয় কৰাত তেখেতৰ যিটো অৰিহণাৰ তুমি ভালকৈ জানা তুমি ৰতন থিয়ামৰ লগত নাটকো কৰিছা ফেষ্টিভেলত কৰিছা যথেষ্ট ভদ্ৰলোক বৰ বিনয়ী মানুহ আছিলে বুলিয়ে হয় তাৰপিছত আমাৰ শুক্ৰাচাৰ্য ৰাভা বাদুংডুপ্পা তেখেতেতো নাটকটো পচেনিয়াম যিটো মঞ্চৰ পৰা নি পেলাই সেই গছৰ তললৈ লৈ গ'ল আৰু যথেষ্ট মানুহে বহি পেলাই নাটক উপভোগ কৰে দিনতে হয় নাটক তাত লাইট চাউণ্ডৰ কথাই নাই নহয় জানো তাৰপিছত তোমালোকে ধৰা তুমি তাৰপিছত মই নাম লৈছোঁ সপোন জ্যোতি ঠাকুৰ তোমালোকে চোতালৰ নাটক কৰিছা নহয় আমি ধৰি লওক কিমান 90s পৰাইতো আমি মুক্তাংগনৰ নাটক হয় তাৰপিছত বাদল চৰকাৰৰ নাম লৈছোঁ যে থাৰ্ড থিয়েটাৰ 70 চনতে সেইবিলাক কথা ভাবিছোঁ কিন্তু তেখেতসকলতো বিখ্যাত মানুহ বা তোমালোকে যথেষ্ট এইবোৰ সফলো হৈছে মোৰ মনলৈ প্ৰশ্নটো বেলেগ ধৰণে আহিছে কেতিয়াবা নাটকৰ নামত যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাই আমাৰ সাধাৰণ দৰ্শকক বিৰক্ত কৰে নেকি কাৰণ নাটক এখন চাবলৈ গৈছোঁ কিবা এটাতো আমি পাই আহিব লাগিব ইমানেই পৰীক্ষা নিৰীক্ষা চলে যে সেই পৰীক্ষা নিৰীক্ষাৰ পিছত মই নিজৰ কথাই কৈছোঁ মই 2-3খন চাইছোঁ তেনেকুৱা মই একো বুজি নাপালোঁ তুমি এই বিষয়ে কি ভাবা চাওক দুটা ধৰণৰ কথা আছে প্ৰথম কথা প্ৰশ্নটোৱে জটিল প্ৰথম কথা সম্পৰ্কীয় চলিবই নতুন চিন্তাধাৰাৰে মানুহে কাম কৰিবই কেতিয়াবা দৰ্শকৰ জনপ্ৰিয়তাৰ কাৰণে কামটো নকৰে এজন যেতিয়া পৰিচালকে ভাবিব সেই ভবাৰ তেওঁৰ বেষ্ট ৱেটো লৈ দিওঁ মই এই বিষয়টোক কি ধৰণে মই মানে উপস্থাপন কৰিলে তেওঁ কামটো সফল হোৱা বুলি ভাবিব আৰু সেইকাৰণে বহু ক্ষেত্ৰত কি হয় কেতিয়াবা দৰ্শকে হয়তো তেওঁৰ সেই যিটো চিন্তাটোৰ লগত একেলগ হ'ব নোৱাৰি পেলাই বুজি নাপায় কিন্তু এইটোতো সম্পৰ্কীয়টো নাটক চিৰজীৱন যিমান দিনৰ পৰা আৰম্ভ হৈছে সি চৰৈবতী সদায়ে চলি আছে বা চলি থাকিব কিন্তু আৰু এটা কথা থাকে কিছুমান হয়তো এনেকুৱা সম্পৰ্কীয় থাকে যি অলপ দুৰ্বল হৈ যায়
দুৰ্বলৰ ফলত যিবিলাক মই মহানসকলৰ কথা কোৱা নাই দেই আপকামিং যিবিলাকে আছে তেওঁলোকৰ সেই যুক্তিখিনি ক্ৰমান্বয়ে তেওঁলোকে ভাল হৈ গৈ থাকিব তাৰমানে যিমান মানে এক্সপেৰিমেণ্ট কৰি আছে সেই এক্সপেৰিমেণ্টটো তেওঁৰ বয়সৰ ফালৰ পৰা হয়তো সেই হেৰিটোলৈ তেওঁ গৈ থকাৰ প্ৰচেছত আছে আৰু এদিন তেওঁ গৈ এটা সুন্দৰ কাম কৰিব পাৰিব দেই কিন্তু বহু ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত হয় কেতিয়াবা বহু অভিযোগ মই শুনো যে নাটকখন মই বুজিয়ে নাপালোঁ সেইটো এটা এই জাৰ্ণিটো একচুৱেলি উপায় নোহোৱা এটা জাৰ্ণি বুজিছোঁ এইটো কামটো হ'বই আৰু দৰ্শকৰ বহু ক্ষেত্ৰত আপত্তি থাকিব হয়তো পাৰে কিন্তু মানি ল'বই লাগিব এইটো হয় সেইটো তুমি এটা গোটেই কথাটো বৰ সুন্দৰকৈ বুজাই দিলা বিশেষকৈ আমি আমাৰ পডকাষ্টটো শ্ৰোতা আৰু দৰ্শকৰ কাৰণে কৰিছোঁ তেখেতসকলে এনেকুৱা এটা কথা পাতিবলৈ এজন ব্যক্তি কেতিয়াবা নাপাবও পাৰে তুমি কথাটো ইমান সুন্দৰকৈ ভাঙি দিলা বৰ ভাল লাগিল ঠিক আছে অসীম আৰু এটা কথা এইটো বহুত ডাঙৰ বিষয় আচলতে সেইটো মই আনিছোঁ এইকাৰণে আমাৰ যিসকল অপেচাদাৰী নাট্যগোষ্ঠী নাটক ভাল পায় সমাজৰ কাৰণে কিবা এটা কৰণীয় আছে বুলি ভাবি বিভিন্ন মঞ্চত নাটক কৰিছে এই অপেচাদাৰী নাট্যগোষ্ঠীসমূহৰ এতিয়া এখন নাটক কৰিবলৈ যিমান খৰচ হয় টিকেটটো সিমান বিক্ৰী কৰিব নোৱাৰে আৰু সৰু সৰু ঠাইত মানে তেনেকুৱা স্পন্সৰ পাবলৈও নাই অপেচাদাৰী নাট্যগোষ্ঠীৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি হৈছে কোৱাচোন বহুত আছে সমস্যা মই নকওঁ আটাইতকৈ ডাঙৰ সমস্যাটো কি আপুনি কৈছে এতিয়াও যেনে ধৰি লওক স্পন্সৰ আমাৰ নাই ডিব্ৰুগড়তো নাই স্পন্সৰ নাই আৰু আমি যেতিয়া কাম এটা কৰোঁ কামটো কৰিবলৈ যাওঁতে আমি যিবিলাকে প্ৰফেশ্যনেলি কাম কৰোঁ ধৰি লওক বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ মাননি যিটো সেই মাননিটো নিদিয়াৰ কাৰণটো এটা হয়তো যে তেওঁলোকৰ হাতত পইচা নাই বা কিছু হয়তো দিবলৈও ইচ্ছা নকৰে এই যে মাননি দিয়া নিদিয়াটো এটা ফেক্টৰ হৈ পৰে এজন মানুহৰ কাৰণে কিন্তু কাৰণ তেওঁৰ জীৱনৰ ধাৰাটো তেনেকৈ চলি আছে তেওঁ অন্য উপায় নাইকিয়া এক দুই আজিকালি মোক ফ্ৰীত তেওঁৰ নাটক দেখুওৱাৰ দিন নাই কোনো নাটক ফ্ৰী অলমষ্ট আজিকালি নেদেখুৱাই কোনো যে এটা মাননি এটা যিহেতু সেইটো সন্মান সেইটো ৰেচপেক্ট আজি কিছু এক্টৰ এক্ট্ৰেছে তেওঁলোকৰ বেষ্টটো দিবলৈ বহু কষ্ট কৰে ধৰি লওক বেয়াই হৈছে নাটকখন কিন্তু সেইটো কৰিবৰ কাৰণে তেওঁ বহুত কষ্ট কৰিছে তেওঁলোকে আৰু সেই কষ্ট কৰাখিনিৰ এটা মূল্য থাকে তাৰমানে আপুনি মোক দয়া নকৰে নাটকখন চাই আপুনি নাটকখন চোৱাটো আপোনাৰ দায়িত্ব এজন সামাজিক মানুহ হিচাপে আৰু তাক আপুনি আৰু আগলৈ লৈ যোৱাটোৰ দায়িত্বও আপোনাৰ এনেকুৱা বহু মানুহ আছে কাৰ্ড নিদিলি বুলি কোৱা মই কাকো নামাতো নাটকলৈ সেইটো মই ধৰিয়ে লৈছোঁ মই কাকো নামাতো মই প্ৰচাৰ কৰিম লাগিলে মই তেওঁৰ কাণত পেলাম যে আপুনি অহা উচিত আৰু উচিত আৰু অনুচিত সেই মানুহজনৰ হাতত যিজনে নিজক এজন সংস্কৃতিবান মানুহ বুলি কয় আৰু সেই সংস্কৃতিবান মানুহজনৰ পৰীক্ষা তাতে আচলতে হয়নে নে নহয় কিন্তু এই যুদ্ধখন বহু কষ্টৰ মাজত ল'ৰা ছোৱালীবিলাকে নাটক কৰি আছে অসমৰ বিভিন্ন ঠাইত বহু কষ্টৰ মাজেৰে আপুনি ভাবিব নোৱাৰিব তাৰমানে ভাবিব নোৱাৰিব ইমান কষ্ট কিছু মানুহে খুব সুন্দৰকৈ নাটক কৰি আছে মই মানি লৈছোঁ কিন্তু কিছুমান মানুহ আছে ন এই চৰকাৰী কামবিলাক বা নেধে পইচা পাতি নাপোৱাকৈ নাটক কৰে যে তেওঁলোকৰ কাৰণে বৰ কঠিন হয় অসীম আমি অকণমান বেলেগ এটা পৰ্যায়লৈ যাব খুজিছোঁ চিনেমা মই আজি ধাৰাবাহিকৰ কথা কোৱা নাই দেই চিনেমা এই যে লাইট কেমেৰা টেক ৰিটেক এই জগতখনত তুমি কেনেকৈ ভৰি থলা ধৰি লওক মই 93 পৰাই মই তেতিয়া এম্পেনেলমেণ্টটো 2001ত হৈছে তেতিয়া ডিব্ৰুগড় দূৰদৰ্শন আছে আৰু বিশেষকৈ নাটক কৰিয়েই থাকোঁ কাৰণে তাৰ প্ৰায়ৰিটি এটা আছিলে যে অসীমে কৰে আৰু সেইভাগে 93ৰ পৰা আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ তাত আৰু প্ৰথমতেতো শিকিছোঁ বিভিন্নজনৰ পৰা শিকিছোঁ আৰু তেতিয়া শিকাৰ মানে কি আৰু প্ৰথমতে হ'ল আন্দাজ এনেকুৱা ধৰণৰ হ'ব চিনেমা চোৱাৰ অভিজ্ঞতা আমুক কেমেৰা ইয়াত বহিব সেই তেনেকৈ কৰি আমি
99লৈকে মই থিয়েটাৰ কৰিছিলোঁ দেই মোৰ মানে এই হিচাপটোত হেৰি কৰোঁতে মনত পৰিলে তাৰপিছত আপোনাৰ 2001 চনৰ পৰা আমি এম্পেনেল কৰিলে আমাক দূৰদৰ্শন ডিব্ৰুগড় গুৱাহাটী আৰু এতিয়া নৰ্থ ইষ্ট PPC বুলি আছিলে এতিয়া নাই এতিয়া এটাই হৈ গ'ল দূৰদৰ্শন অসম তেতিয়া 3টাত বিভিন্ন ধৰণৰ কাম হয় মই অজস্ৰ ডকুমেণ্টাৰী বনাইছোঁ মই বহুত আপোনাৰ হেৰি বনাইছোঁ এই কি বুলি কয় এই সৰু সৰু চিৰিয়েল বুজিছোঁ হা তেতিয়া অলৰেডি চিনেমাৰ এটা সম্পৰ্কে বা দায়বদ্ধতা এটা কাম কৰোঁতে আৰু জাৰ্ণিটো বহুত দীঘলীয়া আছিল কাৰণে শিকাৰ সুবিধা আছিলে এটা কাম কৰি ভুলটো নিজৰ ভুল নিজে শুধৰোৱা সেইকাৰণে যেতিয়া চিনেমালৈ আহিছিলোঁ মোৰ বৰ এটা বিশেষ অসুবিধা হোৱা নাছিলে দেই মোক কিন্তু কৈছিল আকৌ দেই চবেই নহয় প্ৰথম যেতিয়া ধাৰাবাহিকত সোমাওঁ কমাৰ্চিয়েল তেতিয়া মোক কৈছিল যে অসীম দা চাব দেই কিন্তু নাটক নহয় কিন্তু মই কোনেও নাজানে যে মই আচলতে এটা বহুত বছৰীয়া এটা দূৰদৰ্শন মই সময় কটাইছোঁ গতিকে মই তেওঁলোকক মই বিশ্বকাপতে এটা কথা কৈছিল জানে মই বিশ্বকাপৰ এটা মই হেৰি লৈছিলোঁ দূৰদৰ্শনৰ কাৰণে বোধহয় তেওঁ কৈছিলে যে হেৰিৰ অভিনয়ৰ মোৰ শৈলী এটাই চবতে বেলেগ বেলেগ শৈলী নহয় তাৰমানে চিনেমা বুলি বেলেগ নাটক বুলি বেলেগ ধাৰাবাহিক বুলি বেলেগ নাই মই এটাই অভিনয় মই যেতিয়া মোৰ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মোৰ অনুভূতিটো একেধৰণৰ হ'ব ধৰিলে ষ্টেজ বুলি মই বেলেগ একো নকৰোঁ বা মই যেতিয়া থিয়েটাৰতো আছিলোঁ খুব জানেই আপুনি লাউড হয় তাতো মই কিন্তু এনেকৈ কৰিছিলোঁ বা চিনেমা কৰিব যাওঁতে মই একেধৰণে কৰিছোঁ আৰু সেই অসুবিধাটো মই খুব এটা বুজিছোঁ কিন্তু সন্দেহ এটা তেওঁলোকৰ আছিলে আকৌ প্ৰথম যে এই বেছি নাটক কৰিব নেকি আৰু চেহেৰাটোতো অতি নাটকীয় এটা চেহেৰা আছে মোৰ সেইকাৰণে ভাবে যে কিন্তু পিছলৈ তেওঁলোকেও কিন্তু অসীম শৰ্মা মানে চিনেমা জগতত বেছি জনপ্ৰিয় হ'ল বিদুৰ ভাইৰ পৰা নহয় জানো সঁচাকৈ কিন্তু এটা কথা মই অসীম তোমাক জানিব খুজিছোঁ মানে চিনেমা বহুত দিশ আছে দেই সেইখিনি পাতিবলৈ গ'লে বহুত দীঘলীয়া হ'ব এইখন বোধহয় 90 দশকৰ চিনেমা আছিল নেকি হলধৰ সঞ্জীৱ হাজৰিকাই কৰিছিল তাৰপিছত মানে চিনেমাত মানে তোমাৰ ৰসটো দিবৰ কাৰণে এটা সময়লৈকে সেই কমেডিয়ান এজন ওলাব লাগে মুখৰ বিভিন্ন অংগী ভংগী কিন্তু মই মন কৰিছোঁ তাৰ পিছৰ পৰা বিদুৰ ভাইয়ে গোটেই কনচেপ্টটো সলাই দিলে আৰু কেইখনমান মই চিনেমাৰ নাম ল'ব লাগিব যে বিদুৰ ভাইৰ পিছত তোমাৰ গোলাইচুৰ অপূৰ্ব এখন চিনেমা কিমান চলিলে মই নাজানো কিন্তু মানে মনত সাজ বহুৱাই যোৱা এখন চিনেমা তাৰপিছত তোমাৰ মালামাল বইজ নামটো শুনিলে বেয়া মানে নামটো বেছি কমাৰ্চিয়েল যেন লাগে চিনেমাখন বৰ ধুনীয়া চিনেমা আৰু এখন বৰনদী ভটিয়াই অনুপম কৌশিক এই যে তোমাৰ মানে হাঁহিৰ যোগেদি সমাজলৈ এটা বাৰ্তা কঢ়িয়াই নিয়াৰ যিটো প্ৰচেষ্টা সেই বিষয়ে তুমি কি ভাবা তুমি মানে কেমেৰাৰ সন্মুখত থকা মানুহ নহয় শেহতীয়াকৈ মই এটা মানে দৰ্শকৰ যিটো অনুভূতি মই আপোনাক কওঁ প্ৰায়বিলাক দৰ্শকে আমাৰ ঘৰৰ বিশেষকৈ অসমীয়া চিনেমা চায়েই তেওঁলোকে কৈ যাম অলপ সময়ৰ কাৰণে যাওঁ অকণমান ৰিলেক্স আৰু যদি তাৰ ৰিলেক্সেশ্যনৰ মাজত যদি আমি কিবা এটা পাই যাওঁ বহুত ভাল লাগে মানে সাধাৰণ যিখিনি দৰ্শক আমাৰ কমন যিখিনিয়ে হিট কৰে চিনেমা তেওঁলোকে কিন্তু মানে সেই তেনেকুৱা ধৰণৰ এই যে হাঁহিবলৈ পায় তাৰ মাজেৰে কিবা এটা এতিয়া নাইকৈ আপুনি চাওকচোন এইখনক বহুত সামাজিক কথা কৈছে বিদুৰ ভাই অন্যায় অনিয়মৰ কথা কৈছে বহুত প্ৰতিবাদ আছে তাত মালামাল বইজতো আছে আপুনি বৰনদী ভটিয়াত চাওক তাতো আছে এওঁলোকে সেই শৈলীটো লৈ মানুহৰ মনৰ ভিতৰলৈ সোমাই দিব পাৰিছে গতিকে এই শৈলীটোৱে এটা বেলেগ ধৰণৰ কাম কৰে আৰু মই বিশেষকৈ মই যেতিয়া কৰিছিলোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জো আছিলে কাৰণ মানে এটা সেই তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ যিটো কেৰেক্টাৰ সমাজে কেতিয়াও গ্ৰহণ নকৰে আচৰিত ধৰণৰ কথা সেই ভিলেন কেৰেক্টাৰটো দৰ্শকে ইমান গ্ৰহণ কৰিলে ইমান মৰম কৰিলে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক প্ৰথম দৌৰি মোৰ ওচৰলৈ আহে
মানে এই যে আপুনি কোৱাৰ নিচিনা তাত যদি অকণমান বেছি হৈ যায় নহয় চিনেমাখনত মোৰ অভিনয়টো গোটেইটো কিন্তু শেষ হৈ যাব, এইটো খতম হৈ এটা সীমাৰ ভিতৰত বান্ধি ৰখাটো, সেইটো মই ভাবোঁ আমাৰ ডাইৰেক্টৰৰ এটা বহুত ডাঙৰ মানে মৃণাল নহয় এইটো মৃণাল নহয়, বিদুৰ ভাইৰ বিদুৰ ভাইটো সুব্ৰত কাকতি আৰু মালামাল বয়জে এনেকুৱা চাগে মই অকণমানে ওলাইছোঁ, কিন্তু মই ওলোৱাৰ লগে লগে ডাইলগটো কোৱাৰ লগে লগে দৰ্শকৰ মাজত এটা সাংঘাতিক ধৰণৰ এটা মই তোমাক ঠিক সেই কথাটোকে ক'ব খুজিছোঁ। কথাটো এনেকুৱা, অসীম শৰ্মাৰ সেই বিদুৰ ভাই যিটো ইমেজটো এই ল'ৰা মৃণাল ডেকাই নহয় সেই হেৰিটো আমাৰ কি উজ্জ্বল চিনেমাখনত কেৰেক্টাৰটো কি আছিল, জীৱন নেকি কিবা এটা আছিলে, তুমি চাই পেলাই তোমাক ক'ৰবাত দেখিছোঁ সেই ইমেজটো আৰু একেটা চৰিত্ৰ, মই নিজে পাগল হৈ গ'লোঁ। আৰু মানে কৈছোঁ দেই, এতিয়া প্ৰজন্মৰ যিখিনি মানে শিল্পী ওলাইছে বা যিসকলে পৰিচালনা বা স্ক্ৰিপ্ট লিখিছে, মানে ইমান অপূৰ্ব স্ক্ৰিপ্ট, মানে মালামাল বয়জৰ স্ক্ৰিপ্টখন এইখন ৰিয়েলি মানে নতুন প্ৰজন্মক শিকিবলগীয়া কথা আছে। আৰু চিনেমাখনৰ এটা কথা মই মন কৰিছোঁ দেই, মই চিনেমাৰ ৰসিক ক্ৰিটিক নহয়, মানে কোনো ক্ষেত্ৰতে চিনেমাখন পৰিবলৈ দিয়া নাই, সেইটো এটা বৰ ডাঙৰ কথা। আজিকালি পৰিচালকৰ সেই ইণ্টেলিজেঞ্চটো বহুত আছে, হয় হয়, বহুত ল'ৰা ছোৱালী ওলাইছে ভাল ভাল কাম কৰে, মানে অসমীয়া চিনেমাৰ ভাল দিন আহি আছে কিন্তু দেই সেইটো বৰ ডাঙৰ কথা। আৰু তাকে ভাল লগা কথা এইটো যে দৰ্শকে ইখনৰ পিছত বেক টু বেক চিনেমা চাই আছে আৰু চব হিট কৰিছে দেই, তাৰ মাজত দুই এখন হয়তো কিবা কাৰণত চলা নাই, সেইটো বেলেগ কথা, উপায় নাই, কিন্তু অসমীয়া দৰ্শকে চিনেমা চায় আৰু মাল্টিপ্লেক্সত গৈ ভাবিবই নোৱাৰি, এটা মানুহৰ 500 মান টকা খৰচ হয় কমচে কম, পৰিয়ালটো গ'লে তোমাৰ 1000-1500 টকা খৰচ হৈ যায়। আৰু মই মালামাল বয়জ বা তোমাৰ বিদুৰ ভাই যেতিয়া চাব গৈছোঁ, আমি এদিনটো ঘূৰি আহিলোঁ, টিকেট নাই, সেইটো ধেমালি কথা নহয়। এটা সময়ত সেই ডক্টৰ বেজবৰুৱা ডিব্ৰুগড়ত হৈছিলে বা বৰুৱাৰ সংসাৰ, সেইবিলাকত তেতিয়া মানে বাছ লৈ পেলাই চিনেমা চাবলৈ আহে, আৰু ডক্টৰ বেজবৰুৱা 52 সপ্তাহ চলিছিলে, এইটো এটা ৰেকৰ্ড। মানে সেই আগৰ যিটো হিউমাৰ কোৱা, ছেটাৰ কোৱা, যিটো চাৰ্লি চেপলিনৰ আছিলে, গোটেই হুহুৱাই থাকে, কিন্তু ইমান ধুনীয়া ধুনীয়া এটা মেছেজ পাৰ কৰে। তাৰপিছত তোমাৰ সেইটো বাৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাব খোজা নাই। কুন্দন চাহ, তোমাৰ এখন চিনেমা মনত আছে বোধহয়, জানবী দৈ, এটা মৰাশলক খেদা খেদি কৰি থাকে, কি অপূৰ্ব তাৰমানে, নাছিৰুদ্দিন শ্বাহ আৰু কোনোবা এজন আছিলে পাহৰিছোঁ। তাৰমানে এই যে ছেটাৰৰ যোগেদি তোমাৰ এটা মেছেজ পাৰ কৰা যিটো প্ৰক্ৰিয়া, সেইটো কিন্তু অসমীয়া চিনেমাত আহিছে, তুমি মন আহিছে আৰু আপোনাৰ এটা বহুত দুৰ্বলতা আছেতো ছেটাৰৰ প্ৰতি, কাৰণ আপুনি নিজে খুব ভাল লিখে, আপোনাৰ নিজৰ ছেটাৰ চেন্সটো বহুত সাংঘাতিক, বা মই নিজে প্ৰায়বিলাক নাটকে মোৰ ছেটাৰ হৈ যায়, চব নহয় কিন্তু বহুকেইখন নাটকে আছে। চুকখন বৰ ভাল ছেটাৰ, চুকখন বাৰে যিখন সাহিত্যভাৱে প্ৰকাশ কৰিছিলে, সেইখন এটা ছেটাৰ বস্তুটো এনেকুৱা, আচলতে মানুহক খুব সহজতে চুব পাৰি, আৰু মানুহেও খুব সহজতে লৈ লয় আচলতে। গতিকে এই চেন্সবিলাক আৰু বিল্ডআপ হ'ব, মানুহ যিমান কঠিন টাইম পাৰ কৰিব, মই ভাবোঁ ছেটাৰিকেল চেন্সবিলাক আৰু বাঢ়ি গৈ থাকিব। তোমাৰ এখন চিনেমাৰ কথা কৈছোঁ, মানে আমাৰ নতুন প্ৰজন্মৰ যিসকলে সুবিধা পাই চাব লাগে, এইখনতো বাৰু আছেই, সত্যজিৎ ৰায় এখন গোপী গায়ন বাঘা, এটা ঢোল বজাই ফুৰে, এটা গান গায়, খেদা খেদি কৰি কি অপূৰ্ব, মই গল্পটো নকওঁ বাৰু এতিয়া, ধুনীয়া চিনেমা এখন। তুমি বুলি নকওঁ, ডিব্ৰুগড় বহুত শিল্পীয়ে এখন হিন্দী চিনেমাত লগতে অভিনয় কৰিলে, সেই বিষয়ে তোমাৰ কেনেকৈ তোমাৰ সংযোগটো হ'ল কোৱাচোন। মানে এইটো সংযোগ হৈছিলে একচুৱেলি পংকজ ত্ৰিপাঠীয়ে ফোন কৰিছিলে হেৰিক, এইটো আপোনাৰ আমাৰ জ্যোতিনাৰায়ণ নাথ, আৰু জ্যোতিনাৰায়ণ নাথে মোৰ লগত যোগাযোগ কৰিছিল, কাৰণ আমাৰ যিটো অমিত ৰায় ডাইৰেক্টৰ, তেওঁ হেৰিৰ ভাল বন্ধু, পংকজ ত্ৰিপাঠী এই NSG হিচাপে চিনাকি আছিলে। ইয়াতটোতো তেওঁৰ আকৌ পচন্দ হ'ল ডিব্ৰুগড়, চিনেমাখন ইয়াত কৰিব তেওঁ,
ছাৰাউণ্ডিংছত কৈছে তহঁতিয়ে ধুনীয়া নেদেখ, ডিব্ৰুগড়ৰ নিচিনা ধুনীয়া ঠাই পৃথিৱীত কম আছে। কৈছে ইমান ধুনীয়া ঠাইডোখৰত বাগান চাগানবিলাক এতিয়া কাটি দিছে যে, এতিয়া সি কৈছে এইবিলাক কাটি কিন্তু তহঁতি বহুত বেয়া কাম কৰিছ। 1 নম্বৰ কথা তহঁতৰ এনভাইৰনমেণ্টটো বেয়া হৈ যাব, 2 নম্বৰ কথা ইমান ধুনীয়া সেউজীয়াবিলাক নাইকিয়া হৈ যাব। ইয়াত তেওঁ মানে খুব আনন্দ পালে। আনন্দ পোৱাৰ পিছত মোৰ লগত আমি 3বাৰ মিটিঙত বহিছোঁ। 3বাৰ মিটিঙত বহাৰ পিছত মই বোলো ঠিক আছে, এই প্ৰথমতে কৈ লৈছে যে আমাৰ হাইৱে নহয়, কিন্তু আমি চিনেমা বহুত কষ্টকৈ বনাম, বহুত টকাৰ আমাৰ বাজেট নহয়, গতিকে বোলে হ'ব দে মই তোক ফ্ৰেণ্ডলি কৰি দিম। তাৰপিছত যিমানখিনি মই অজস্ৰ ফটো দিছোঁ, অজস্ৰ ফটো তাক দিছোঁ। সি মোৰ লগত বহিলৈ কোন কেনেকুৱা, কোনে কেনেকৈ ধৰণৰ অভিনয় কৰে, আকৌ মিটিং কৰিছোঁ। তাৰ ভিতৰত সি আকৌ স্ক্ৰীণ টেষ্ট এটা পাতিলে, তাক কিছু মানুহ মাতিলে, কিছু নামাতিলে। মই দিওঁতে কিন্তু চবৰে ফটো দিছিলোঁ। তাৰপিছত তাৰ ভিতৰতে মেক্সিমাম আখৰাগৰৰ ল'ৰা ছোৱালী সোমাই গ'ল তাত, আৰু ডিব্ৰুগড়ৰ বহুতখিনি মানুহ সোমাই গ'ল। আৰু সোমাই যোৱাৰ পিছত তাত ইমান ধুনীয়া, ইমান ভাল পাইছে কাম কৰি। আৰু আমাৰো ধৰি লওক ইমান ডাঙৰ ছেটআপ এটাত কাম কৰাৰ কেতিয়াও অভিজ্ঞতা নাছিলে, মানে বহুত ডাঙৰ ছেটআপ, কেমেৰা কি কেমেৰা, টেকনিচিয়ান টিম 80টা মানুহটো তাহাঁতৰ অকল হেৰি টিম, মানে টেকনিকেল টিম, বাকীবিলাক আছেই। আৰু তাৰ মাজত কাম কৰি তেওঁলোকে খুব আনন্দ পালে। তেওঁলোকে কৈছে যে ডিব্ৰুগড়ৰ নিচিনা মানুহ আমি কম লগ পাইছোঁ, ইমান আৰ্টিষ্টিক, ইমান কোৱালিটি থকা মানুহ। তাৰপিছত পিছলৈও কৈছে, মোকো এটা প্ৰস্তাৱ দিলে যে ক'লে তই এটা ৰোল কৰ। মই বোলো মই তোক মানুহ গোটাইছোঁ কাৰণে ৰোল নকৰোঁ, চৰি। কৈছে নহয় এইটো তোৰ কাৰণে এটা ৰোল বনোৱাই হৈছে, কৰ, চাব, তাৰপিছত ভাল লাগিলে ভাল লাগিব। আমাৰ বহুত কষ্ট কৰিছিলোঁ এইটো ৰোলত। চিনেমাখন নামটো কি আছিল? নামটো অৰিজিনেল নাম দিছিলে প্ৰথমতে সেনাপতি, এই বুলিয়ে প্ৰচাৰ হৈছিলে। কিন্তু পিছত নামটো সলনি কৰিলে, সলনি কৰি লৈ নামটো দিলে আপোনাৰ এতিয়া অ' মাই ডগ। তেওঁ আকৌ ইণ্টাৰেষ্টিং কথা, অ' মাই গড 2খন তেওঁ ডাইৰেকশ্যন কৰে। গতিকে অ' মাই গড, অ' মাই ডগ, এই দুটাৰ ভিতৰত মানে ক'ৰবাত নহয় ক'ৰবাত তাৰ নামটোৰ এটা মিল আছে। হয়। এটা তোমাক কথা সুধোঁ, সুবিধা পাইছোঁ। আজিকালি কথা অলপ বেছিকৈ কওঁ নেকি নাজানো অৱশ্যে। মঞ্চ আৰু চিনেমা, নাছিৰুদ্দিন ছাৰৰ এটা ইণ্টাৰভিউ চাইছিলোঁ। তেখেতে এটা কথা ক'লে যে চিনেমাত কি হয়, ৰিটেক পচন্দ হোৱা নাই আকৌ কৰ, এনেকুৱা কৰ, এনেকৈ কৰ, কিন্তু মঞ্চত সেই সুবিধাটো নাই। তই ভাল কৰিলিতো কৰিলি, বেয়া কৰিলি। তেতিয়া তেওঁ সুধিলে যে আপোনাৰ প্ৰিফাৰেঞ্চটো কি? তেখেতে পোনপটীয়াকৈ কৈছে যে পেচাৰ কাৰণে মই চিনেমা কৰোঁ আৰু নিচাৰ কাৰণে মই নাটক কৰোঁ। সেইটো সঁচা কথা। অসীম সময় কি কয়, একেবাৰে সঁচা কথা। কাৰণ মই বহুত পলমকৈ চিনেমা কৰিছোঁ। চিনেমা কৰাৰ পিছত অৱশ্যে অসমীয়া চিনেমাত ঢেৰ টকা পাওঁ বুলিও ক'ব নোৱাৰোঁ মই, কিন্তু চিনেমা কৰাৰ এটা অনুভূতি বেলেগ। কিন্তু আপুনি যদি কয় যে এতিয়া অলপতে মই এখন অকলে নাটক কৰোঁ, নাটকৰ নাম লাভ ইউ জিন্দেগী, এতিয়া সেইখন প্ৰথমবাৰ শেষলৈ এবাৰ এটা চতে ন, আৰু সেইটোৰ যিটো আনন্দ, সেইটোৰ যিটো অনুভূতিৰ যিটো আনন্দ, মই তাৰমানে প্ৰত্যেকটো মুহূৰ্তত মই অনুভূতি বিচ্ছিন্ন হৈ গ'লেই মই মোৰ চৰিত্ৰৰ পৰা বাহিৰ হৈ আহিম। মই 100% চেষ্টা কৰি থাকিম যে অনুভূতিটো যাতে কণ্টিনিউ হৈ থাকে, অন্ততঃ যিমানলৈকে পাৰোঁ। 100%টো কেতিয়াও নহয়, আৰু সেইখন নাটকো নহয় বাৰু 100% বুলি কোনো কথাই নাই। তথাপিও এই ৰিয়েলিষ্টিক ধৰণে গৈ থাকিবলৈও নিজক অনবৰতে জড়িত কৰি ৰখাৰ যিটো আনন্দ, আৰু শেষ হোৱাৰ পিছত আপোনাৰ গোটেই শৰীৰৰ ৰক্ত প্ৰবাহ, শিৰা উপশিৰাৰ, আপোনাৰ গোটেইবিলাকৰ যিটো ৰিলেক্সেশ্যন, আৰু ভাল বুলি ক'লেতো আৰু এটা বেলেগ ধৰণৰ এটা আনন্দ। হয়, নাই সেইটোৰ তুলনা হ'বই নোৱাৰে। ষ্টেজৰ যিটো অভিনয়ৰ আনন্দ, নিচা আৰু পেচা একেলগে। অসীম, মই এটা কথা কল্পনা কৰোঁ, অলপ কল্পনা প্ৰৱণ বেছি নেকি মই? নাই, আৰ্টিষ্টবিলাক কল্পনা প্ৰৱণ হয়েই। নহয়, মই শিল্পী, আপুনিতো গোটেই জীৱনটো শিল্প কৰিয়ে কটালে। কিন্তু কথাটো এনেকুৱা, ডিব্ৰুগড়ত এখন চিনেমাৰ শ্বুটিং হৈছে,
আমাৰ থলুৱা কলা কুশলী আহিছে কৰিছে এটা চিন কৰি আছে লাইট কেমেৰা অন হৈছে শ্বটটো আগতে বুজাই দিয়া হৈছে এই শ্বটটো হ'ব তাৰপিছত কেমেৰামেনে পৰিচালকক কৈছে আপুনি দাদা চাই দিয়ক পৰিচালকজনে চাইছে আৰু সেই পৰিচালকজন অসীম কুমাৰ শৰ্মা ডিব্ৰুগড়ৰ পৰা এখন চিনেমা হ'ব পাৰে নেকি এইটো মই অৱশ্যে কল্পনা কৰা কথা দেই ডিব্ৰুগড়ৰ পৰা এখন চিনেমা হ'ব দেই সৰু ল'ৰা এটাই আজি বহুত দিন ধৰি আমি কাম কৰি আছোঁ তাৰ কাৰণে অহা বছৰলৈ টাৰ্গেট লোৱা হৈছে পৰিচালক এটা সৰু ল'ৰা আৰু সি আপোনাৰ লিখিছেও সি খুব গল্পটো নকওঁ বৰ ধুনীয়া গল্প নালাগে অলপ গল্প আকাৰৰ কমেডি নহয় গল্প আকাৰৰ তাত যদি মানুহে হিউমাৰ বিচাৰি পাব পাৰে সেইখন হ'বলৈ গৈ আছে নামটোও নকওঁ কাৰণ এনাউন্সমেণ্ট এটা থাকেতো সেই ডিব্ৰুগড়ৰ পৰা এখন খুব সুন্দৰ নাটকখন হ'বলৈ চিনেমা হ'বলৈ গৈ আছে আৰু ইন ফিউচাৰ মনত এটা ভাৱ আছে যে অসীম শৰ্মাই কেমেৰা দিন লুক থ্ৰ' কৰিব মানে এই যে বহুত বছৰ যে 93 পৰা এটা জাৰ্ণি 2016লৈকে কৰি আছিলোঁ সেই 16লৈকে কৰাৰ পিছত এতিয়া কৰোঁতে কৰোঁতে লাহে লাহে মনৰ ভিতৰত এটা মানে বীজ এটা হ'বলৈ আৰম্ভ কৰিছে বাসনা এটা যে নহয় এখন চাগে কৰিব লাগিব আৰু অসীম তাৰমানে মই কল্পনা কৰা কথাটো বাস্তৱলৈ আহি আছে তাৰমানে মই কল্পনাটো বৰ ভুল কৰা নাই কৰা ঠিক আছে দেৰি আছে নহয় ঠিক আছে কলম আছে মানে হোপ ফৰ দ্য বেষ্ট আমি অকণমান ৰুম চাম মাল্টিপ্লেক্সত গৈ ফূৰ্তি কৰিম ডিব্ৰুগড়ৰ পৰা এখন চিনেমা অসীম আমাৰ সময় হৈ আহিল শেষত কিনো ক'ম হাতৰ মুঠিতেই ভাল মেলি দিলেই উৰি যায় স্মৃতি ৰঙীন ৰুমাল চিৰদিন চিৰকাল অসীম তুমি আমাৰ পডকাষ্টলৈ আহিলা তোমালৈ অশেষ ধন্যবাদ তুমি খুব ব্যস্ত তাৰ মাজতো আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ পডকাষ্টলৈ আহিলা তোমাক ধন্যবাদনো কি বুলি জনাম আৰু তোমাৰ ভৱিষ্যতৰ যিখিনি পৰিকল্পনা আছে সেইখিনি সফল হওক আমি তাকে আশা কৰিলোঁ কিন্তু অসীম এটা কথা আগ্ৰালৈ যাম তাজমহলটো নেচাম এনেকুৱা কথাটো অলপ দুখৰ কথা হ'ব কিবা এটা সংলাপ ক'বা নেকি হা লাষ্ট মই মালামাল বয়জৰ এটা ডাইলগ মইতো কৈ খুব মানুহে আনন্দ পাইছিল কাৰণে নিশ্চয় আমিও খুব ভাল পাম চিনেমাখনত টুকুৰা টুকুৰকৈ মোৰ বহুত বেছি নাথাকিলেও যিখন আছে সেইখনতে মানুহে খুব আনন্দ পায় কথাটো এনেকুৱা আছিলে তাক মই চোৱাৰ পিছত মানে তাক এষাৰ কথা সুধোঁ তোমাক আগতে ক'ৰবাত দেখিছোঁ ন আজি খুব ফূৰ্তি পালে সেই কথাটোতে আপোনাৰ সময় হৈ আহিছে লাষ্টত মই মোৰ সন্তানটো আৰু মোৰ শ্ৰীমতী তেওঁ নাটক কৰে অভিনয় কৰে মানে আগতেতো একেলগে নাটকেই কৰিছিলোঁ বাৰু এতিয়া তেওঁ গুৱাহাটীৰ পৰা থাকে গুৱাহাটীত চিৰিয়েলবিলাক কৰে কিবা কিবি আৰু ল'ৰাটো মানে সেইকেইটা নাম নক'লে চাগে অন্যায় কৰা কেলে হ'ব জানো কাৰণ তাইৰ যিখিনি তোমাৰ জীৱনত তাইৰ যিখিনি কণ্ট্ৰিবিউশ্যন বা তোমাক যেনেকৈ ছাপৰ্টটো দি আছে আৰু মানে উল্লেখ নকৰিলে আচলতে আমাৰ পাপে চুব আৰু কি হ'ল তাৰ এটা সময়ততো মই এতিয়াও মই ঘূৰিয়ে ফুৰোঁ মই লাষ্টতো এইকেইদিন 6-7 দিনমান ঘৰত থাকি গ'লে এইকেইদিন কণ্টিনিউ ল'ৰাটোক দেখিছোঁ আগৰ 3 মাহত মাত্ৰ ল'ৰাটোক মই এদিন দেখিছোঁ গতিকে তাহাঁতি নিজৰ ধৰণে নিজে চম্ভালি লৈ নিজৰ ধৰণে যে তেওঁলোকে কটাই আছে সেইটো সেই ছাপৰ্টটো মোৰ কাৰণে নহ'লেতো মই কামেই কৰিব নোৱাৰিলোহেঁতেন কাৰণ ইয়াৰ আগতে মই লখিমপুৰত আছিলোঁ ড্ৰিম গাৰ্ল কৰিলোঁ তাৰ আগতে মই দুলীয়াজানত আছিলোঁ দুলীয়াজানত মই 2খন নাটক কৰিলোঁ এখন শিশুৰ এখন ডাঙৰ তাৰপিছত লখিমপুৰত 2খন কৰালোঁ এখন ৰেডিঅ' ফেষ্টিভেলৰ কাৰণে গুৱাহাটী আইডিঅ' বুলি মিণ্টু শইকীয়া ৰচনা সেইখন ডাইৰেকশ্যন কৰিছিলোঁ তাৰপিছত ড্ৰিম গাৰ্ল বুলি কৰিলোঁ এতিয়াতো এমাহ থাকিলোঁ ডিব্ৰুগড়তে গতিকে এই যে তেওঁলোকৰ যিটো ধৰি লওক ছেক্ৰিফাইচ বা তেওঁলোকৰ যিটো নোহোৱাহেঁতেন মই নোৱাৰিলোহেঁতেন হয় কিন্তু অসীম আজি তোমাৰ মুখেৰে তোমাৰ শ্ৰীমতী আৰু ল'ৰাটোৰ নামটো মই শুনিব খুজিছোঁ মোৰ মুখেৰে ক'ব খোজা নাই তাই নাম অৰ্চনা বেজবৰুৱা
অৰ্চনাই নাটক কৰিছিলে নাটক এতিয়া চিৰিয়েলত হেৰিখন কৰি আছে এখন ৰঙত এখন কৰি আছে তাৰপিছত এতিয়া ৰিচেণ্টলি তেওঁ নগাঁৱলৈ যাবগৈ নগাঁৱত নৱজ্যোতি বৰাৰ এখন চিৰিয়েল সেইখন কৰিবলৈ যাব ল'ৰা অকলে থাকিব মই এতিয়া গুৱাহাটীত বাৰু অসীম অশেষ ধন্যবাদ ভাল লাগিলে ৰূপদা ধন্যবাদ অসীম কথা পাতি আৰু ৰূপদাৰ চেনেলটো চাওক আৰু পপুলাৰ কৰক কাৰণ ৰূপদাই গোটেই জীৱনটো এইটো কামেই কৰিলে ইমান দিন দেখা নাছিলে এতিয়া ইমানজন আপোনালোকে দেখা দেখিকে আপোনালোকে উপভোগ কৰিবলৈ পাব অসীম তোমাৰ লগতে সুৰ মিলাই মই ক'ব খুজিছোঁ আমি এটা কথা চিন্তা কৰিছোঁ যে আপোনালোকে এই পডকাষ্ট চোৱাৰ পিছত আপোনালোকৰ মতামতসমূহ আমাৰ তলৰ যিটো লিংক আছে তাত জনাব কাৰণ আমাৰ পিছৰ যিখিনি খণ্ড হ'ব আমি সকলোখিনি নোৱাৰিলেও অন্ততঃ বচা কিছু মতামত আমি ইয়াত পাঠ কৰি দিম আমাৰ প্ৰযোজকে সেইটো অনুৰোধ কৰিছে অসীম ধন্যবাদ নমস্কাৰ ধন্যবাদ আটাইকে ধন্যবাদ বৌ তোমাক চবকে জনা 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 জনা